নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ। কাক লৈ ৰাজ্যজুৰি ক্ৰীড়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ দিছে পুনৰবাৰ হুংকাৰ। অখিল গগৈ কৈছে ৰাজ্যত পুনৰ তীব্ৰ কা বিৰোধী আন্দোলন গঢ়ি তোলা হ'ব যদিহে বলবৎ কৰিবলৈ আহে বা কা যদি বলবৎ হয় ৰাজ্যত, আৰু তেতিয়াই গঢ়ি তোলা হ'ব তীব্ৰ বিৰোধী আন্দোলন। আৰু সমান্তৰালভাৱে অখিল গগৈ কৈছে যে বিজেপি চৰকাৰে ৰাজ্যত কাৰ নামত জঘন্য সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। আৰু কি কৈছে আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম। আৰু বিধায়ক অখিল গগৈ হুংকাৰ যে কাক লৈ পুনৰবাৰ সৰব হৈছে অখিল গগৈ। বিধায়ক অখিল গগৈয়ে এবাৰ হুংকাৰ দিছে পুনৰ হ'ব ৰাজ্যত কা বিৰোধী আন্দোলন। এয়া বিজেপি চৰকাৰৰ জঘন্য সাম্প্ৰদায়িক ৰাজনীতি বুলি আখ্যা দিছে অখিল গগৈয়ে। আৰু অসমক সাম্প্ৰদায়িকভাৱে বিভাজন কৰিব বিচাৰিছে বিজেপি চৰকাৰে, এই অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। কোনো বিদেশীকেই অসমত গ্ৰহণ কৰা নহ'ব, কোনো বিদেশীকে গ্ৰহণ কৰা নহ'ব বুলি উল্লেখ কৰিছে। 1971 চনৰ পাছত অহা সকলো ধৰ্মীয় বিদেশীক খেদিব লাগে, সকলো ধৰ্মীয় বিদেশীক খেদিব লাগে বুলি উল্লেখ কৰিছে। বিদেশীয়ে ধৰ্মৰ নামত বিদেশীৰ বাছ বিচাৰ নহ'ব বুলিও মন্তব্য বিধায়কগৰাকীৰ। কা বলবৎ হ'লে তীব্ৰ আন্দোলন হ'ব বুলিও হুংকাৰ দিছে এতিয়া বিধায়ক অখিল গগৈয়ে। আৰু কাক লৈ পুনৰবাৰ এনেদৰে এতিয়া সৰব হৈছে বিধায়ক অখিল গগৈ। আজিৰ দিনটোত যিহেতু কাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য কৰিছিল, আৰু তাৰ পাছতেই যি সৰব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিধায়ক অখিল গগৈয়ে এবাৰ পুনৰবাৰ হুংকাৰ দিছে যে কৈছে অসমক সাম্প্ৰদায়িকভাৱে বিভাজন কৰিব বিচাৰিছে আৰু বিজেপি চৰকাৰৰ এয়া জঘন্য সাম্প্ৰদায়িক ৰাজনীতি। আৰু কোনো বিদেশীকে অসমত গ্ৰহণ কৰা নহ'ব, বিদেশীয়ে সকলোকে খেদিব লাগে বুলি উল্লেখ কৰিছে। 1971 চনৰ পাছত অসমলৈ অহা সকলো ধৰ্মীয় বিদেশীক এতিয়া খেদিব লাগে। ইছলাম হওক, হিন্দু হওক, খ্ৰীষ্ট, জৈন, বুদ্ধিষ্ট, যিয়ে হওক সকলো ধৰ্মীয় বিদেশীক খেদি পঠাব লাগে বুলি এতিয়া মন্তব্য বা দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। লগতে কৈছে যদি কা বলবৎ হয় তেনেহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ বিধায়ক অখিল গগৈয়ে। বিধায়কগৰাকীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে, কি কৈছিল আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। এইটো হ'ল বিজেপি চৰকাৰৰ সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ কাৰণে কৰা আটাইতকৈ জঘন্য ৰাজনীতি। যদি সঁচাকে বিদেশী খেদিব লাগে, হিন্দু হওক মুছলমান হওক, 1971 চনৰ পিছত অহা সকলো বিদেশীকে খেদিব লাগে। কিন্তু বিদেশীক জাতিৰ নামত, ধৰ্মৰ নামত ভাগ কৰি হিন্দু বিদেশী বাংলাদেশীবিলাকক ইয়াত ৰাখিব আৰু বাকী কাকো নাৰাখিব, এইটো এটা নিকৃষ্ট কাণ্ড। আমি 1971 চনৰ পাছত অহা সকলো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো বিদেশী, আৰু অকল বাংলাদেশ বা আফগানিস্তানৰ পৰা অহা বিদেশীয়ে নহয়, অন্য পৃথিৱীৰ যদি কোনোবা কোণাৰ পৰা অহা বিদেশীও আছে, সকলোকে 2071 চনৰ 24 মাৰ্চৰ পাছত 25 মাৰ্চৰ দিনটোৰ পৰা অহা সকলো বিদেশীকে বহিষ্কাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। আৰু কোনোপধ্যে অসমত কা বলবৎ নকৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিছো। আৰু যদি কা বলবৎ কৰে, চাব কেইদিনমানৰ পাছত আকৌ প্ৰবল প্ৰতিবাদ হ'ব। আৰু অসমৰ মানুহে কা বলবৎ কৰাৰ কাৰণে, বিদেশীক অসমত জাপি দিয়াৰ কাৰণে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা চিৰকালৰ কাৰণে। এইটো হ'ল বিজেপি চৰকাৰৰ সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ কাৰণে কৰা আটাইতকৈ জঘন্য ৰাজনীতি। যদি সঁচাকে বিদেশী খেদিব লাগে, হিন্দু হওক মুছলমান হওক, 1971 চনৰ পিছত অহা সকলো বিদেশীকে খেদিব লাগে। কিন্তু বিদেশীক জাতিৰ নামত, ধৰ্মৰ নামত ভাগ কৰি হিন্দু বিদেশী বাংলাদেশীবিলাকক ইয়াত ৰাখিব আৰু বাকী কাকো নাৰাখিব, এইটো এটা নিকৃষ্ট কাণ্ড। আমি 1971 চনৰ পাছত অহা সকলো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো বিদেশী, আৰু অকল বাংলাদেশ বা আফগানিস্তানৰ পৰা অহা বিদেশীয়ে নহয়, অন্য পৃথিৱীৰ যদি কোনোবা কোণাৰ পৰা অহা বিদেশীও আছে, সকলোকে 2071 চনৰ 24 মাৰ্চৰ পাছত 25 মাৰ্চৰ দিনটোৰ পৰা অহা সকলো বিদেশীকে বহিষ্কাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। আৰু কোনোপধ্যে অসমত কা বলবৎ নকৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিছো। আৰু যদি কা বলবৎ কৰে, চাব কেইদিনমানৰ পাছত আকৌ প্ৰবল প্ৰতিবাদ হ'ব আৰু অসমৰ মানুহে কা বলবৎ